ভণ্টি, তই বাৰু ক'লে গুচি গ'লিগৈ? তোক ইমান বিচাৰি ফুৰিছোঁ, তই জানো আমাৰ কথা এবাৰ চিন্তা নকৰ? তোক আমি কিমান ভাল পাওঁ তই দেখোন ভালকৈ জান। ক'ত বিচাৰি ফুৰিম বাৰু তোক এতিয়া মই? মায়েও সেই কান্দি আছে, মাকো বুজাবলগীয়া হৈছে, মই নিজেও বুজিব লগা হৈছে। এতিয়া মানে কি কৰোঁ উপায়বিহীন হৈ পৰিছোঁ। পুলিচতে কমপ্লেইন এটা দিওঁ নেকি থানাতে? তেতিয়াই ভাল হ'ব চাগে, পুলিচে বিচাৰি উলিয়াব। তাইৰ কিবা হৈ যাব বুলিয়ে মোৰ ভয় লাগিছে। তাইৰ যদি কিবা এটা হৈ যায় মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। এটা ল'ৰাৰ কাৰণে তাইৰ জীৱনটো মই শেষ হ'বলৈ কেতিয়াও দিব নোৱাৰোঁ। তাই মোৰ বহুত মৰমৰ ভণ্টি হয় আৰু তাইৰ লগত সেনেকুৱা হোৱাটো মই কোনোদিন নিবিচাৰোঁ। ভগৱানে সদায় তাইক চকু মেলি চালেই হ'ল আৰু। মাক বাৰু এতিয়া কিদৰে বুজাওঁ? মই গোটেই লগৰকেইজনীৰ ঘৰতে ভণ্টিৰ ভাগৰ সুধিলোঁ। এতিয়া মায়ে আকৌ বিশ্বাসেই নকৰে, নিজে যাব বিচাৰিছে। ইমান ৰাতিখন বাৰু মাক ক'লৈ লৈ যাওঁ? আৰু এটা কথা, মায়ে ভণ্টিক বহুত মৰম কৰে। ভণ্টি এটলিষ্ট মোৰ কথা নাভাবিলেও মাৰ কথাটো ভাবিব লাগিছিল। তাই যদিও আমাৰ নিজৰ তেজৰ অংশ নহয়, কিন্তু নিজৰ তেজৰ দৰে তাইক সদায় আমি মৰম কৰি আহিছোঁ। কোনোদিন একো এটা বস্তুৰ কামি হ'ব দিয়া নাই। এটা সাধাৰণ ল'ৰাৰ কাৰণে আজি তাই আমাক বেয়া পাই আমাৰ পৰা আঁতৰি গৈছে। ক'লৈ গৈছে, কি গৈছে একো কথা কৈও যোৱা নাই। যদি তাই বাৰু সেই প্ৰণয় বোলাটোলৈ বিয়া হৈছে, কি হ'ব তেতিয়া? মই বাৰু কি কৰিম? মই মোৰ ভণ্টিজনীৰ জীৱনটো কেনেকৈ বচাম বাৰু সেই ধুৰন্ধৰটোৰ পৰা? সেই ধুৰন্ধৰটোৰ লগত যদি মোৰ ভণ্টি কেনেবাকৈ বিয়া হয় নহয়, সি তাইৰ জীৱনটো শেষ কৰি পেলাব। দেউতা, দেউতা, পেহী ক'ত আছে? পেহী যে মোৰ লগত খেলিবলৈ এইকেইদিন মোৰ ৰুমলৈ যোৱা নাই। ৰুহি, তুমি আকৌ ইয়ালৈ কিয় আহিলা? যোৱা, বাহিৰত বহুত ঠাণ্ডা পৰিছে, তোমাৰ ঠাণ্ডা লাগিব। মোৰ ঠাণ্ডা নাই লগা দেউতা, মা আহিছে। সেই মায়ে যে আইতাৰ লগত কথা পাতি আছে। চাইলি, ইমান ৰাতিখন ঘপকৈ ওলালহি যে? মায়ে চাগে সেই তাইক কথাবোৰ ক'লে, সেইটো কাৰণে তাই এইদৰে আহিছে ৰাতিয়ে। দেউতা, কি হ'ল কোৱা আকৌ? পেহী যে ঘৰত নাই, পেহী কেনি গ'ল? মোৰ লগত খেলিবলৈ এতিয়া কোনোৱেই নাই। মই আইতাৰ লগতো খেলিম বুলি ভাবিলোঁ, আইতাও সেই মন মাৰি আছে। তুমিও আকৌ ইয়াত এইদৰে বহি আছা। মই এতিয়া কাৰ লগত খেলিম? আনকালে সদায় পেহীয়ে মোৰ লগত খেলে, আজি আকৌ পেহীও নাই আৰু মোকো লগত লৈ নগ'ল পেহীয়ে আজি। ৰুহি, তুমি একো চিন্তা নকৰিবা, মই তোমাৰ লগত অলপ পিছত খেলিম দেই। আৰু পেহী যে লগৰ ছোৱালীৰ ঘৰলৈ গৈছে, তোমাক আকৌ লৈ যাব পাহৰিলা আজি। মানে লগৰজনীৰ ঘৰত কিবা পেহীৰ বোলে একদম জৰুৰী কাম আছিলে, সেইটো কাৰণে যাব লগা হ'ল। সেইটো কাৰণে তোমাক নক'লে, তুমি আকৌ পেহীক বেয়া পাই নাথাকিবা। সঁচাকে নে দেউতা? তুমি মোৰ লগত খেলিবা? মই এতিয়া পঢ়িমগৈ তেনেহ'লে। পঢ়ি হ'লে মই তোমাৰ লগত খেলিম। আৰু পেহীক মই বেয়া নাপাওঁ, পেহীয়ে মোক বহুত মৰম কৰে, চকলেট আনি দিয়ে, মোৰ খেলা বস্তু আনি দিয়ে, সেইটো কাৰণে পেহীক মোৰ বহুত ভাল লাগে। ৰুহি, মই বাৰু অলপ পিছতে খেলিম। তুমি এতিয়া পঢ়িবাগৈ যোৱা, পঢ়া কমপ্লিট হ'লে মই তোমাৰ লগত খেলিমগৈ বাৰু। এতিয়া মাও আহিছে নহয়, মই মাৰ লগত অলপ কথা পাতি লওঁ দেই। তুমি ভিতৰলৈ যোৱা, নহ'লে ইয়াত ঠাণ্ডা লাগিব। ঠিক আছে দেউতা, মই ভিতৰলৈ যাওঁ আৰু চুৱেটাৰ এটা পিন্ধি লওঁ। তুমিও চুৱেটাৰ পিন্ধিবা নেকি? তোমাৰ কাৰণে আনি দিওঁ। নাই ৰুহি, তুমি মোৰ কাৰণে চুৱেটাৰ আনিব নালাগে। মোৰ ঠাণ্ডা লগা নাই, তুমিয়ে পিন্ধি ল'বা যোৱা। তোমাৰ আকৌ জ্বৰ চৰ্দি হ'লে নহ'লে ডক্টৰৰ ঘৰলৈ নিব লাগিব। আকৌ ডক্টৰে বেজি দিলে তুমিয়ে কান্দিবা। দেউতা, তুমি ঠিকেই কৈছা। মোৰ আকৌ বেজিলৈ বহুত ভয় লাগে পাই, মই ডক্টৰৰ ওচৰলৈ নাযাওঁ। মই এতিয়াই গৈ চুৱেটাৰ পিন্ধি লৈছোঁ। তুমি ইয়াতে বহা দেই। ৰুহি বেচেৰীজনী বেয়াই লাগিছে তাইলৈ। তাই সেই পেহীয়েকক বিচাৰিছে, পেহীয়েকক এতিয়া আমিয়ে বিচাৰি পোৱা নাই। তাই বাৰু ক'ত বিচাৰি পাব? সীমান্ত, কি হ'ল? তুমি এইদৰে বাহিৰত বহি আছাহি যে? কি কৰিম কোৱা চাইলি? বাহিৰত নবহি মই মাৰ মুখৰ আগত বাৰু কেনেকৈ বহি থাকোঁ? আজি যি হৈছে মোৰ কাৰণে হৈছে। মায়ে মোৰ কাৰণে সেই ভণ্টিক গালি দিলে, সেইটো কাৰণে ভণ্টিয়ে ঘৰ এৰি গুচি গ'ল। তুমি দেখোন সকলোবোৰ জানাই। সীমান্ত, এয়া তুমি কি কৈছা? ভণ্টিয়ে একো কথা বুজি নোপোৱাৰ কাৰণে তাই ঘৰ এৰি গৈছে। তাই এতিয়া ক'ত আছে, কি আছে আমিও নাজানো। কিন্তু তুমি নিজকে ব্লেম নকৰিবা। তোমাৰ কাৰণে তাই ঘৰ এৰি যোৱা নাই, তাই তাইৰ নিজৰ কৰ্মৰ কাৰণে লাজ পাইহে ঘৰ এৰি গৈছে চাগে মোৰ মতে। নাই চাইলি, তাই নিজৰ ভুলবোৰ একো বুজি পোৱা নাই। ওলোটাই তাইহে মোক আৰু মাকহে বেয়া পাইছে। তাই খঙতে ঘৰৰ পৰা ওলাই গৈছে, মই জানো নহয়। মোৰ কিন্তু তাইক লৈ বহুত চিন্তা লাগিছে এতিয়া। তোমাক মই কথা এটাত বেয়াই পাইছোঁ। তুমি বাৰু মোক কথাটো কিয় অথনিয়ে নজনালা? তেতিয়াতো ময়ো তোমাক হেল্প কৰি দিব পাৰিলোঁ হয়। এতিয়া ইমান ৰাতিখন ভাগ্য ভাল মায়ে ক'লে কাৰণেহে কথাবোৰ গম পালোঁ, নহ'লে কি যে হ'লহেঁতেন নহয়। তুমি বাৰু মোক নিজৰ আপোন বুলি নাভাবা নেকি? কথাবোৰ যে ইমান মোৰ পৰা লুকুৱাই ৰাখিছা। তেনেকুৱা কথা নহয়ও চাইলি, তুমি ভুল ভাবিছা। মই আচলতে ভণ্টিক বিচাৰি থাকোঁতে তোমাক কথাবোৰ ক'বলৈ পাহৰিয়ে থাকিলোঁ। মোৰ মনত কি হৈছে তুমি বুজিবলৈ চেষ্টা কৰা। মই নিজৰ ভণ্টিক হেৰুৱাইছোঁ। এতিয়া ভণ্টি ক'লৈ গ'ল তাকে ভাবি মোৰ চিন্তা হৈছে। তাইৰ লগত যদি কিবা অঘটন ঘটিছে ৰাস্তা ঘাটে, তেতিয়া কি হ'ব? নাই সীমান্ত, তেনেকুৱা কথাবোৰ নক'বা। তাই এজনী জীয়ৰী ছোৱালী, তাইৰ লগত কিবা এটা হ'লে বৰ ডাঙৰ কথা হ'ব। এইবিলাক কথা মনলৈও নাভাবিবা। তাই য'তে আছে ভালদৰে আছে বুলিয়ে ভাবাচোন মনতে। কেনেকৈ মই সেই বুলি ভাবোঁ চাইলি, কোৱাচোন? তুমিয়ে কোৱা। মনলৈ বাৰু বেয়া ভাৱবোৰ নাহিবনে? কাৰণ তাই ক'ত আছে কি আছে মই একোৱেই গম নাপাওঁ। তাই গোটেইকেইজনী লগৰৰ ঘৰত চালোগৈ, কিন্তু ক'তোৱে দেখোন তাই নাই। তাইতো আনকালে লগৰ ছোৱালীৰ ঘৰতহে যায় খং উঠিলে।
এতিয়া দেখোন তাই লগৰ ছোৱালীৰ ঘৰতো নাই। ক'লৈ গৈছে বাৰু তাই? এতিয়া কিন্তু মোৰ মানে বেছিয়ে ভয় লগা হৈছে। সেইবাবে ভাবিছোঁ থানালৈ গৈ পিনে এজেহাৰ এখনকে দি থৈ আহোগৈ নেকি। তুমি ঠিকেই ভাবিছা, কিন্তু তুমি ইমান দেৰি কৰিবই নালাগিছিল। তাইৰ যেতিয়া সেই মিচিং হৈছিল তেতিয়া সেই ৰিপৰ্টটো মানে মিচিং ৰিপৰ্ট এটা লিখি দিব লাগিছিল। নহ'লে আকৌ পিছত মানে বৰ দিগদাৰ হ'ব। যদি সেই তাইক কোনোবাই গুণ্ডাই চুণ্ডাই কিডনেপ কৰিছে তেতিয়া কিন্তু বৰ দিগদাৰ হ'ব। এতিয়া যদি তাই ভালকৈ আছে বাৰু তেনেহ'লে একো নাই। সঁচাকৈ পাই, তাইৰ যদি কিবা এটা হৈ যায় মই কিন্তু নিজকে ক্ষমা কৰিব নোৱাৰিম। মাৰ অৱস্থাটো তুমি দেখিছাই, কান্দি কান্দি গোটেইজনী অৱস্থা নাইকিয়া হৈ গৈছে। মাৰ চকুলৈ চাব নোৱাৰা হৈছোঁ মই। সঁচাকৈ মানে কথাবোৰ ভাবি মোৰ কিবা লাগিছে। ভণ্টিয়ে বাৰু সৰু ছোৱালীৰ দৰে এইবিলাক কাম কিয় কৰিব লাগে? কিবা যদি খং উঠিছে খোলাখুলিকৈ কথাবোৰ পাতিলেই হ'ল। আৰু তুমিও মোক কথাবোৰ ভালকৈ কোৱা নাই নহয়। কি কাৰণত তাইনো এইদৰে ঘৰৰ পৰা গুচি গ'ল কোৱাচোন? কৈছোঁ মই, শুনা। সেইদিনা মানে মই মাক সেই তাই আৰু প্ৰণয়ৰ কথা সকলোবোৰ কৈ দিলোঁ। মায়ে খঙতে আকৌ তাইক কিবাকিবি বহুত কথা শুনাই দিলে। সেই তাইও মাৰ মুখে মুখে কিবাকিবি ক'লে। সেই বুলিয়ে খঙতে চাগে তাই ওলাই গ'ল নেকি, মই সেইটোৱে ভাবিছোঁ আৰু। অংকিতাই বাৰু কিয় এনেকুৱা খন কৰিছে? তাইতো বুজিব লাগে। তাইৰ বেয়া হোৱাটোতো তোমালোকে চিন্তা নকৰা। মাকোতো তাই বুজিব লাগিছিল। সৰুৰে পৰা দেখোন এই মাৰ লগতে ডাঙৰ দীঘল হৈছে। তথাপিও মানে তাই এইবিলাক কাণ্ড কৰি ফুৰিছে নহয়। মোৰ মানে তাইৰ ওপৰতে খং উঠিছে। তাইতো এতিয়া সৰু ছোৱালী নহয় নহয়, একো নুবুজা নজনা। তাই সকলোবোৰ বুজি পায়। তাই জানি বুজিও বাৰু ভুলবোৰ কিয় কৰি আছে? আৰু এটা কথা, এটলিষ্ট তাই তোমাক বেয়া পাইছে মই মানি লৈছোঁ। কিন্তু মাৰ কথাটো চিন্তা কৰি এবাৰ তাই ফোন এটা কৰি দিব লাগিছিল। কাৰণ আজিকালি যুগটোৰ কথা জানেই, বাহিৰলৈ ওলাই গ'লে এজনী ছোৱালী মানুহৰ কথা মাক দেউতাকে কিমান চিন্তা কৰে। তাই বাৰু সেইবিলাক এবাৰো ভাবি চোৱা নাইনে? তোমালোকে ঘৰত তাইৰ অবিহনে কেনেকৈ থাকিবা, কি চিন্তা কৰিবা, তাই কিবা হৈছে বুলি ভয় খাবা বুলি? চাইলি, জানানে তোমাক মই মনৰ কথা এটা কৈছোঁ। মোৰ কিন্তু এনেকুৱা লাগিছে তাই যেন প্ৰণয়ৰ লগত বিয়া হৈ গৈছে নেকি বাৰু। মোৰ এতিয়া তেনেকুৱাই লাগিছে। নাই নাই সীমান্ত, এইবিলাক তুমি কি কৈছা? এনেকুৱা কথা জীৱনতো মুখত নুলিয়াবা। আৰু তাই তোমাৰ ভণ্টি হয়। যিমানে যি হওক তাই এইখন ঘৰতে ডাঙৰ দীঘল হৈছে। তাই মোৰ মতে তেনেকুৱা কাম নকৰে। তাই হয়তো ক'ৰবাত গৈ সেই তোমালোকক মানে পানিছমেণ্ট দিওঁ বুলিয়ে তেনেকৈ আছেগৈ। আৰু ভয় খুৱাবলৈ চাগে লগৰ ছোৱালীৰ ঘৰত সোমাই আছে। লগৰ ছোৱালীয়ে মানে তোমালোকক মিছা মাতিছে চাগে। তাই প্ৰণয়ৰ লগত বিয়া হোৱা নাই, মোৰ মনে কৈছে। মনেতো মোৰো তেনেকৈ কৈছে প্ৰণয়ৰ লগত বিয়া হোৱা নাই বুলি। কিন্তু তথাপি আকৌ মই ভাবিবলৈ বাধ্য হৈ পৰিছোঁ নহয়। কোনো এজনী লগৰৰ ঘৰত নাই, ক'তোৱে নাই। তাই বাৰু ক'লৈ যাব তুমিয়ে কোৱাচোন? মই কিয় তেনেকৈ কৈছোঁ তুমি জানা? তাই যে সেই প্ৰণয়ৰ লগত বিয়া হোৱা নাই বুলি। কাৰণ প্ৰণয় ইমান সহজে বিয়া নাপাতে। সি যদি পাতিব মন থকা হ'লে কেতিয়াবাই পাতিব পাৰিলে হ'লে। সেইটো কাৰণে মই মানে ইমান একদম ডাঠি কোৱা নাই যে প্ৰণয় সেই বিয়া পাতি লৈ গৈছে বুলি। তাই নিশ্চয় লগৰ ছোৱালীৰ ঘৰতে আছে। তুমি ভালকৈ সি ফোন কৰি মেলি চাবাচোন। তুমি কৈছা যদি মই আৰু এবাৰ ট্ৰাই কৰি চাম বাৰু। কিন্তু তথাপিও বেছিকৈ তেওঁলোককো ডিষ্টাৰ্ব দিবলৈ বেয়া লাগে নহয়। আকৌ কথাবোৰ বহলি গ'লে এনেই মানে ইয়াত বদনাম এটা হ'ব তাইৰ ভাগৰ। সেইটো কাৰণে মানে যাক তাক ক'বলৈও ভয় লাগিছে। মই এতিয়া অকল তোমাক এটাই ভাল কথা উপদেশ দিব পাৰোঁ। তুমি সোনকালে মিচিং ৰিপৰ্ট এটা সেই থানাত লিখুৱাই থৈ আহাগৈ। তেতিয়া আৰু একো চিন্তা নাই। তাৰপিছত পুলিচে যি কৰিব লাগে নিজে কৰিব। সীমান্ত, সেই মাজনীৰ কিবা খবৰ পাইছানে? নাই মা, মই এতিয়ালৈকে ভণ্টিৰ একো খবৰে উলিয়াব পৰা নাই। তাইৰ লগৰ কেইজনীৰ ঘৰতো তাই নাই। মই এতিয়া সেই থানালৈ যাম বুলি ভাবিছোঁ। মোৰ ছোৱালীজনী বাৰু ক'লৈ গ'লগৈ? তাই ইমান খং কৰিব লাগেনে আমাৰ ওপৰত বাৰু? নিজৰ ঘৰখনৰ পৰা এইদৰে এৰি যাব লাগেনে? আণ্টি প্লিজ নিজকে চম্ভালক। এতিয়া আৰু এইদৰে ভাগি পৰা সময় নহয়। এতিয়া নিজকে চম্ভালিব লাগিব। আমি অংকিতাক অতি সোনকালে বিচাৰি উলিয়াব লাগিব। চাইলি, তুমি ঠিকেই কৈছা। কিন্তু ক'ত বিচাৰোঁ বাৰু মই মোৰ ছোৱালীজনীক? তাই এতিয়া কেনেকৈ আছে, কি খাইছে, ক'ত আছে, সেইটোহে মোৰ চিন্তা লাগিছে। ইমান ঠাণ্ডাখনত বাৰু কেনেকৈ থাকিব তাই? মা, তুমি বেছি চিন্তা নকৰিবা। ভণ্টি য'তে থাকে ভালকৈ থাকিব। তাইৰ একো নহয়, চাবা আমি তাইক বিচাৰি উলিয়াম। সেইবিলাক মই একোৱেই নাজানো। মই মোৰ ছোৱালীজনী বিচাৰি পালে হ'ল আৰু। আৰু এটা কথা, তুমি যদি থানালৈ যাম বুলি ভাবিছা সোনকালে যোৱা। বেছি দেৰি নকৰিবা। ময়ো যাওঁ নহ'লে তোমাৰ লগতে। মা, তুমি নালাগে। তুমি আৰু চাইলি ঘৰতে থাকা, মই অকলে যাম। সীমান্ত, তুমি অকলে যাব নালাগে। ময়ো তোমাৰ লগতে যাম। ইমান ৰাতিখন অকলে যোৱাটো ভাল নহ'ব। সেই লগত গ'লে এটা সাহস হ'ব। কিন্তু চাইলি, মাক এইদৰে অকলে থৈ যোৱাটো ভাল হ'ব জানো? তেওঁ তাতে ইমান চিন্তা কৰি আছে। তোমালোকে মোৰ কথা চিন্তা কৰিব নালাগে। মই ঘৰত থাকিব পাৰিম। তোমালোকে খালি সোনকালে যোৱা। মোৰ ছোৱালীজনীক বিচাৰি আনাগৈ আৰু। সীমান্ত, ব'লা আমি সোনকালে গৈ থাকোঁ। ইয়াত দেৰি কৰি থাকিলে নহ'ব। মা, তুমি ভালকৈ থাকিবা। মই আহিছোঁগৈ। ঐ, কফি আছে নেকি? কফি একাপ দেচোন। ইমান মূৰটো বিষাইছে। কি ক'লি তই? ইয়াত কফি ক'ৰ পৰা পাবি? এইখন কিবা টাউনৰ ঘৰ নহয় নহয়। তোৰ সেই উঠি পিনি একদম কফি পাবলৈ আৰু কোনে বনাই দিব? মই এইফালে সেই বাৰীত কাম লাগি আছোঁ। নিজে সেই চাহ একাপ বনাই খাগৈ যা। সেই চাহপাত সেই টেমাটোতে আছে। মা, তই যে কিনো কৈ থাক নহয়। কফি আনি থবি আকৌ। কেতিয়াবা আলহী চালহী আহিলে দিব লাগে নহয়। এতিয়া আৰু গাঁওখনতে অকল সোমাই থাকিলে ক'ত হ'ব?
সেইবোৰ কথা মোক নকবি, বাপেৰক কবি। তোক ইমান ধুনীয়াকৈ সেইখন ঘৰত থাকিব দিছিলোঁ, ইমান সা সুবিধা পাইছিলি, তথাপি সেইখন ঘৰত থাকিব নোৱাৰিলি। এতিয়া নিজৰ ঘৰখনলৈ আকৌ ঘূৰি আহিলি। এতিয়া মোৰহে মূৰটো গৰম হ'ল। এতিয়া মই এইবোৰ আনি থাকিব নোৱাৰোঁ দেই। মোৰ হাতত পইচা পাতিয়ে নাই। ঘৰখনে চলাম নে এইবিলাক কফি চফি এইবোৰকে আনি থাকিম? নিজে কিবা এটা কৰিবলৈ চেষ্টা কৰ। নিজে যদি আনিব পাৰ খাবি, নহ'লে নাই। মা, তহঁতি মানে একদম গাঁৱলীয়া হৈ আছ আৰু দেই। ইমান অকল পইচা পইচা কৈ থাক। কিবা আগতে সেই সীমান্তৰ মাকে দিছিলে নহয়, মানে সেই টাউনৰ মায়ে, তেতিয়া দেখোন সেই পইচাবোৰ থৈ দিব নোৱাৰিলি। তোৰ বাপেৰে সেই মদ সোপা খাওঁতে যায় পইচা সোপা গোটেই সোপা। মই যেনেকৈ তেনেকৈ এটকা দুটকা বচাই থওঁ বুলিহে, নহ'লে এতিয়া যে এই আহিছ, সেই তাকো ভাতকণকো খাবলৈ সেই চাউল নাইকিয়া হ'লে। তই চাগে মই থাকিম বুলি কোৱাৰ কাৰণে এনেকুৱাবিলাক বেছিকৈ কৰি আছ। তই যিয়ে নকৰ, মই সেইখন ঘৰলৈ আৰু কেতিয়াও নাযাওঁ। ইয়াতে থাকিম। মই লাগিলে খাব পালেও থাকিম, নেপালেও থাকিম। তই য'তে থাক থাক, মোক ক'বলগীয়া নাই। কিন্তু সেই ইটো খাওঁ সিটো খাওঁ সেইবিলাক কৈ নাথাকিবি। মোৰ হাতত পইচাও নাই আৰু মই দিবও নোৱাৰোঁ সেইবোৰ। পূৰ্ণিমা বৰা ঘৰ এইটো হয়নে? অঁ হয় হয়, আমাৰ ঘৰত পুলিচ যে আজি। কি হ'ল আকৌ? আমাৰ ঘৰত যে আপুনি ছাৰ? তুমিয়ে বাৰু অংকিতা হয় নেকি? সেই তোমাকে বিচাৰি মানে কমপ্লেইন এটা দিছিলে তোমাৰ ঘৰৰ মানুহে। তুমি ইয়াত আছাহি, তোমাক গোটেইখন বিচাৰি ফুৰিছে তোমাৰ ঘৰৰ মানুহে। তেওঁলোকক কৈ দিব এইখন মোৰ আচল ঘৰ। তেওঁলোকৰ ঘৰখন মোৰ কিবা নিজৰ ঘৰ নহয় নহয়, আৰু মই ইয়াৰ পৰা কেনিও নাযাওঁ। সেইবিলাক হ'লে মই নেজানো। তুমি কিন্তু এতিয়া মোৰ লগত সেই থানালৈ যাব লাগিব, কাৰণ তোমাৰ নামত সেই মিচিং ৰিপৰ্ট লিখাইছে। তুমি সেইটো কাৰণে থানাত হাজিৰ হ'বগৈ লাগিব, নহ'লে কিন্তু তোমালোককে এৰেষ্ট কৰা হ'ব, মানে তোমালোকৰ গোটেই ফেমিলিটোক। মাজনী, তই ছাৰে ঠিকে কৈছে। তই ছাৰৰ মুখে মুখে নালাগিবি, নহ'লে আমাকে সেই পুলিচে ধৰি লৈ যাব। সেইবোৰ আমি সহজ সৰল মানুহ, এইবিলাক একো নাজানো, ক'ৰ পৰা পইচা পাতি দি ওলাম। সেইটো কাৰণে তোক যি ধৰণে কৈছে, তই সেই থানালৈ যাগৈ যা। সেই সীমান্তৰ মাকহেঁতি চাগে তোক বিচাৰি ফুৰিছে, মানে বাইদেউহঁতে চিন্তা কৰি আছে চাগে। তই ইয়ালৈ আহিছোঁ বুলি তোক কোৱাও নাই নহয় সিহঁতক। মিছ অংকিতা, আপুনি ব'লক সোনকালে আমাৰ লগত। আমি ইয়াত বেছি টাইম ৰখি থাকিব নোৱাৰোঁ, আমাৰ বেলেগো কাম আছে। এইবিলাকে মানে ক'তো শান্তি নিদিয়া হ'ল আৰু। ব'লক, মই গৈছোঁ।